সকলোকে আমি প্ৰাৰ্থনা কেনেকৈ কৰোঁ আজি তাৰ ওপৰতে অকণমান ক'ব বিচাৰিছোঁ যে আমি প্ৰাৰ্থনা সকলোৱে জানো আৰু এইটোনো কি কথা প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে সকলোৱে জানো এটা ধাৰ্মিক ৰিচুৱেল হয় সকলোৱে গা পা ধুই যোনে যেনেকৈ পাৰে নিজৰ নামঘৰত সেই ভগৱানক প্ৰাৰ্থনা কৰে বা ঘোষা গায় বা নিজৰ মনৰ কথাখিনি কৈ সেইটো সকলোৱে জানো এইটো ঠিকেই বাৰু ইয়াৰ লগতে আমি আৰু এটা কাম কৰিব পাৰোঁ যেতিয়া আমি আমাৰ ধাৰ্মিক ধৰি লওক কামখিনি কৰি হ'ল তাৰ লগতে আমি এটা প্ৰেক্টিছ আৰম্ভ কৰিব পাৰোঁ সেইটো প্ৰেক্টিছ হৈছে গ্ৰেটিটিউড প্ৰেক্টিছ এই গ্ৰেটিটিউড প্ৰেক্টিছে আমাক আমাৰ মানসিক অৱস্থাটোক সন্তুলিত কৰি ৰাখিব পাৰে গতিকে আমি কিয়নো এই গ্ৰেটিটিউড দিব লাগে আমিতো সদায় ভগৱানক প্ৰাৰ্থনা কৰাৰ পিছত ঘোষা এটা গোৱাৰ পিছত বন্তি চাকি জ্বলোৱাৰ পিছত আমাৰ মনৰ দুখৰ কথাখিনি কওঁ দুখৰ কথা সুখৰ কথা সকলোখিনি কোৱাৰ পিছতে কওঁ যে তুমি চাবা আৰু তোমাকেই দিলোঁ এইখিনি কিন্তু আমি এটা কথা পাহৰি যাওঁ যে আমাক তেওঁ কিমানখিনি দিছে সেই বস্তুখিনিত আমি কেতিয়াও ফ'কাছত নানো কাৰণ আমি কেৱল আমাৰ এইটো নাই সিটো নাই কৰিয়ে আমি সদায় তেওঁৰ ওচৰত কমপ্লেইন কৰি প্ৰাৰ্থনা কৰি থাকোঁ কিন্তু আমি তেওঁক যে গ্ৰেটিটিউড দিব লাগে যে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে আমি সেই কথাটো একেবাৰে পাহৰি গৈছোঁ বা নাজানো আমি কোনেও তো আজিৰ পৰা আপোনালোকে যেতিয়াই প্ৰাৰ্থনা কৰি হওক বা আপোনালোকৰ ঘোষা গোৱা চাকি বন্তি জ্বলোৱা যিখিনি সদায় কৰে তাৰ পৰিৱৰ্তে সেইখিনি কৰাৰ পিছতো তাৰপিছত আপোনালোকে গ্ৰেটিটিউড প্ৰকাশ কৰিব পাৰে যে আপুনি এতিয়া ভাবিব কিহক লৈনো গ্ৰেটিটিউড প্ৰকাশ কৰিম প্ৰথমতে ঠিক যে আপুনি যে এই উশাহটো লৈ আছে জীৱনত প্ৰথম সদায় যে উশাহটো লৈ আছে সেই উশাহটোৰ পৰাই আৰম্ভ কৰিব পাৰে থেংক ইউ ভগৱান মই যে এই উশাহটো লৈ আছোঁ বা এতিয়ালৈকে কোনো উশাহটো কোনো বিনিময় নিদিয়াকৈ যে পাই আছোঁ তাৰ বাবে আমি থেংক ইউ ভগৱানক যাচিব পাৰোঁ বা কৃতজ্ঞতা যাচিব পাৰোঁ আৰু তাৰপিছতেই চাব আমাৰ সূৰ্যটোও সদায় ওলাই আছে এই সূৰ্যটো ওলোৱাৰ লগে লগেতো আমি এটা নতুন দিনৰ আৰম্ভণি পাওঁ আমি এটা নতুন দিন পাওঁ এই দিনটোৰ বাবেও আমি ঈশ্বৰক কৃতজ্ঞতা জনাব পাৰোঁ বা ইউনিভাৰ্ছ বুলিও ক'ব পাৰে আপোনালোকে যি হিচাপে ক'ব বিচাৰে ক'ব পাৰে তেনেকৈ আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে আমি বহুতেই কওঁ কিছুমানে ভাবোঁ মইচোন ধন টকা পইচা নাই মইচোন একোৱেই ইনকাম নকৰোঁ সেইটো তেনেকৈও নাভাবোঁ কাৰণ আপুনি নকৰিলেওতো আপোনাৰ ঘৰখনত